Assam de ita dangor scam ekta upor police khanra manu bishi ge dhuri gina jas ete main accused ekjon Bishal Phukan koi gina thaka ge police pra dhuri luise aru main accused alak ekjon Assamese actor Sumi Bora ke bi police pra bisari ase etu trading aru share market based scam ra manu bishi logode rupees 2000 crore laga upor accused khanra fraud kori gina ase Deep Saikia ite Dibrugarh police station de ase ground report dibole নেট সেন্সেশন তে এতিয়া ডিব্ৰুগড় ডিস্ট্রিক্ট লাগা দুইটা নাম বেশি একটা ভাইরাল হই কিনা আছে সোশ্যাল মিডিয়া বি হবি নিউজ চ্যানেলস খান বি হবি কি ভাইরাল হই আছে কইলে একটা 2000 করোড় লাগা একটা স্ক্যান্ডাল কিন্তু মখান স্টক আৰু শেয়ার মার্কেট ট্রেডিং কোম্পানি লাগা একটা কাহানি মখান কব পারে আৰু এতিয়া মই আছে হর্নবিল টিভি প্রেজেন্ট আছে ডিব্ৰুগড় পুলিশ স্টেশন ঠিক ইটো ডিব্ৰুগড় পুলিশ স্টেশন ভিতৰতে Ito prime accused kun Bishal Phukan kun ito 2000 crore laga allegation stock share market aro trading kori gena manu ke SEBI norms kuntu traders khan laga SEBI norms thake ito regulation violate kori gene হাজাৰ লাখ money illegally collect kori gene tai to khulasa hoise khulasa howa লগত 2 August taike ahi gene yate arrest korise aro etia bhi ito prime accused to ডিব্ৰুগড় পুলিশ স্টেশন তে আছে মই তাই লাগা সামনেতে কোনটো গাড়ী আপনি খান দেখি আছে এমজি হেক্টৰ ফৰচুনাৰ আৰু আলাগ আলাগ কোম্পানী গাড়ী খান ইটো সব বিশাল ফুকন লাগা গাড়ী আছে আৰু বিশাল ফুকন লাগা আমাকে ইটো AS06AK0006 তাই 37 লাখ কেস কিনি কেনে তাইলা আমাকে গিফট দিছে কৈ কেনে একটা খবৰ পুলিশ খান পৰা স্টেটমেন্ট লোৱা টাইম তে তাই কৈছে আৰু কোনটো এতিয়া ফৰচুনাৰ ভিডিও জাৰ্নালিষ্ট পৰা আপনি খানকে দেখাই আছে আৰু লগতে এটো কোনটো খাৰা হৈ আছে AS06AL6734 ইটো বি তাই ইউজ কৰি থাকা গাড়ী কোনটো পুলিশ তাইকে স্টেটমেন্ট লোৱা পিছতে ইয়াতে সিজ কৰি কিনে ৰাখি আছে আৰু ইটো ফৰচুনাৰ গাড়ী খান লাগা নম্বৰ খান আপুনি খান বি চাবি সব ভিআইপি নম্বৰ খান আছে আৰু ইটো বিশাল ফুকন পাৰ্সোনালি ইউজ কৰি থাকা ফৰচুনাৰ কোনটো এতিয়া থানাতে ডিব্ৰুগড় পুলিশ স্টেশন তে আছে তো আজি ইটো লাগা কানেকশন তে নট অনলি Bishal Phukan Ranjit Kolita koi kine bhi ekta accused ase ta thana bhitorte kun 1200 crore laga takhan ekta allegation ase aru SEBI laga norms violate kori kine traders khan ke hobi trading khan ke kunuba ke paisa invest kori kine ek rati te double profit hobo nisina sapna dekhai kine bishibak innocent manula paisa loi kine takhan itu luxurious lifestyle kori thagise aru etia tai khan kiman paisa কেনেকা ইলিগেলি কালেক্ট কৰিছে কোট পুৰা কালেক্ট কৰিছে এটো কোতে ইউজ কৰিছে এটো লাগা কানেকশন তে আসাম ফিল্ম ইন্ডাস্ট্রি লাগা একটা এক্ট্ৰেছ কোনটো চকৰি সুমি বৰা কৈ কিনে আছে আৰু সুমি বৰা লাগা নাম ইয়াতে একটা লাইমলাইট তে আছে কি লাইমলাইট তে আছে কলে সুমি বৰা অলপ দিন আগেতে তাই খান কোৱা হিচাপতে আৰু সোশ্যাল মিডিয়াতে বি দেখা হিচাপতে তাই ৰাজস্থান উদয়পুৰতে সুমি বৰা লাগা সাদিতে বিশাল ফুকন পুৰা 3 crore স্পেন্ড কৰিছে কৈছে দুবাই যাইছে কৈছে দুবাইতে বুজ খলিফাতে তাই আসামিস একটা ফিল্ম তাই লগতে সাইন কৰি কেনা এক ৰাতিতে 19 লাখ টাক দুবাই লাগা হোটেলতে ৰুম বুক কৰি কেনা পইচা তাই ইটো স্পেন্ড কৰিছে এনেকা কৈ কেনা তাই স্টেটমেন্টে কৈছে 3 crore টু ইলিগেলি কালেকশন কৰা পইচা আছে কৈ কেনে এতিয়া তাক এলিগেশন আছে বিশাল ফুকন এতিয়া বি আছে আৰু তাই লগতে থাকা পুৰা স্ক্যান্ডালতে কোন আছে কি আছে এটো ইন্ট্ৰোগেশন পিছতে জানিব নহলে বি পুলিশ লাগা সাইড পৰা স্টেটমেন্ট আহা পিছতে মখান কব পাৰিব বাট আজি লাগা ডেটতে নৰ্থ ইষ্টে একটা বিগেষ্ট স্কিম আছে কবলে কৈছে কলে স্ক্যাম আছে কবলে কলে ইটো আছে বিশাল ফুকন আৰু সুমি বৰা আৰু টাৰ্কিক বৰা কোনটো তাই লাগা হাজবেন্ড আছে অলপ দিন আগতে ডেস্টিনেশন ওয়েডিং কৈ কিনে তাখান ৰাজস্থান উদয়পুৰতে বলিউড ইন্ডাস্ট্রি লাগা ডাঙৰ ডিজাইনাৰ খান পৰা ভি কাপড়া খান ডিজাইন কৰা কোনটো লাগা প্রাইস লেক্স আছে ইটো পিছতে একটা হোটেলতে 19-20 লাখ দুবাইতে জায়গানা ফিল্ম হলিউড স্টাইলতে সাইন করা লাগা ইটো খান লাক্সারিয়াস একটা লাইফস্টাইল কৰি থাকা পিছতে কিতিয়া ইটো খোলাসা হৈছে ইটো খোলাসাতে জানি পাইছে কি 2000 crore অলমোস্ট তাই ইটো গেম্বলিং মানি আছে আৰু বেছিভাগ জাগাতে তাই লগতে ইনভেস্ট কৰা মানুহবি ফৰেন কান্ট্রি লাগা আছে কৈ কিনে একটা খবৰ আহিছে ফৰেন কান্ট্রি কৈছে গলে ৰাছিয়া অস্ট্রেলিয়া লাগা পৰা ভি তাই ইনভেস্টৰ তাতে এইটো চিট ফান্ড মখান কব পাৰে নহলে বি
ইটো ট্ৰেডিং নৰ্মছ ভায়োলেট কৰি কিনে কালেকশ্যন কৰা মানি মখান ক'ব পাৰে কোনটো পৰা ডিব্ৰুগড় লগা বেছিভাগ জাগাতে বৈৰাগী মঠ কৈ কিনে একটা জাগা আছে কোতে ডাঙৰ তাখান ফ্লেট কিনিছে অফিচ কিনিছে বেছিভাগ জাগাতে তাখান ইলিগেলি আৰ্ন কৰা মানি কোনটো পাব্লিক পৰা अलग अलग डाइवर्ट কৰি কিনে अलग अलग ওয়েতে একবাৰ ইনকাম তে ডাবল হ'ব কৈ কিনে अलग अलग কথা কৈ কিনে কালেক্ট কৰা আছে কৈছে আৰু এতিয়া ইটো বিশাল ফুকন আৰু তাইকেটো এৰেষ্ট কৰিছে অলৰেডি পুলিচ পৰা বাট কোনটো প্ৰাইম একিউজ আৰু একটা সুমি বৰা কৈ কিনে কোনটো আসামিজ ফিল্ম ইন্ডাস্ট্রি হবি সিরিয়াল ইন্ডাস্ট্রি হবি একটা রিলস বনাই লাগা রিলস বনাই কিনে থাকা চকরি अचानक ভাইরাল হৈ যা তাই লাগা লাইফস্টাইল আৰু তাই লাগা अलग अलग एक्टिविटीज खान पूरा ताई मीडिया सेंसेशन हो किने थाकी आसे इंटरनेट भी सेंसेशन हो किने आसे ब्रुज खलीफा निसिना दुबई निसिना लग्जरियस होटेल ते हबी लग्जरियस अपार्टमेंट ताखान दिन स्पेंड करा लगा सोशल मीडिया ते ऑलरेडी भाइरल होइसे आरो सब कनेक्शन ते पुलिस पूरा इंक्वायरी करि केना इतिया तक अलमोस्ट 2000 करोड़ तो गैबलिंग करि केना आसे কৈছে কোন কোন জায়গাতে प्रॉपर्टी আছে কোন কোন মানুহ লাগা ইনভেস্টৰ আছে বেছিভাগ ডাঙৰ একটা কথা মখান জানি পাতো বেছিভাগ মানুহ লাগা ব্ল্যাক মানি ইয়াতে আহি কিনে হোৱাইট কৰিবলৈ লাগা একটা তাই প্ৰসিডিউৰ বনাই কিনে থাকিছে কৈছে আৰু এতিয়া তাক কাই ষ্টেটমেন্ট দিয়া হিচাপতে এটো সুমি বৰা কৈ কিনে তাই কোনটো দিদি বনাই কিনে থাকিছে তাখানলা ৰিলেশন কি আছে ইন্টাৰনেল এটো মখান কব নাপাৰে বাট সোশিয়ালি তাখান দিদি ভাই আছে কৈ কিনে তাই লাগা শাদিতে 2 লাখ লাগা ট্ৰেডি বিয়াৰ ইটো ওপৰতে লিষ্ট ইমান ডাঙৰ ডাঙৰ লেক্স লাগা গাড়ী খান বি হবি ফ্লাইটে 130 মানুহ ডিব্ৰুগড় পৰা তাতে লৈ যাইছে राजस्थान उदयपुर फ्लाइट लगा 55 लैक्स एनेका करि किने सब तो लैक्स हजार टे एकटा भी ना आरो सब लैक्स आरो करोड़ टे আছে एनेका करि किने कम से कम ताई 2000 करोड़ गैबलिंग करि किने আছে কৈছে আৰু এতিয়া বি সুমি বৰা কোনটো তাৰ্কিক বৰা কোনটো তাই লাগা মোটা ফটোগ্ৰাফাৰ একটা আছে ইটো দুইটাটো এতিয়া বি পলাই কিনে আছে আসাম পুলিচ লাগা একটা টিম পৰা চাৰ্চ অপাৰেশন কৰি আছে হলেবি এতিয়া তাক তাখানকে ধৰিবলে পাৰা নাই আৰু ইটো লাগা কানেকশন তে কিমান হাই প্ৰফাইল মানুহ আছে কিমান মানুহ ইনভেষ্টমেন্ট কৰি আছে ইটো লাগা কথাটো মখান পিছেৰে জানিব বাট একটা কথা সিওর মখান কব পাৰে নৰ্থ ইষ্টে চলি থকা স্কেম খান ভিতৰতে নেটৱৰ্ক বিজনেস খান ভিতৰতে ট্ৰেডিং শেয়াৰ মাৰ্কেট ইটো লাগা কমপ্লিট নলেজ নাথাকি কিনে মানুহ খান পইচা ইনভেষ্ট কৰা আৰু লাক্সাৰিয়াস লাইফস্টাইল কৰিব পাৰে কৈ কিনে তাই মানুহকে ডাইভাৰ্ট কৰি কিনে তাই লাগা কোনটো একটা মতো থাকিছে মানুহ পৰা লাখ লাখ কરોड़ কरोड़ উলাই লৈ যাইছে আৰু এতিয়া বিশাল ফুকন ভিতৰতে আছে ইটো লাগা কানেকশন তে ৰঞ্জিত কলিতা ভি একটা মানুহ আছে কোনটো 1200 करोड़ লাগা প্ৰাইম একিউজ আছে তো এতিয়া বি পুলিচ তাৰ্কিক বৰা আৰু সুমি বৰাকে ধৰিবলে পাৰা নাই এতিয়া বি তাখান প্ৰসেস সার্চ তো যায় আছে কোনবা পৰা কৈছে মেঘালয়তে আছে কোনবা পৰা কৈছে अलग স্টেট যাইছে বাট একটা প্ৰপাৰ খবৰ এতিয়া তাক নাই ডিব্ৰুগড়তে হৈ থকা ৰিएक्शन তো মই এখন একবাৰ জানিবলৈ ট্রাই কৰিব ইটো বিশাল ফুকন আজি লাগা ডেটতে একটা বিগেষ্ট স্কেম নর্মাল মানুহকে এক ৰাতিতে কरोड़পতি হ'বলে লাগা স্বপ্ন দেখাই কিনে পইচা লুটি কিনে আজি এতিয়া ভিতৰতে আছে এটো লাগা ক্ৰাইটেৰিয়াতে কোন কোন আছে সাৰ্কেলতে কোন কোন আছে এতিয়া তাক একো খোলাসা হোৱা নাই বাট প্ৰাইম একো সুমি বৰা এতিয়া বি পুলিচ পৰা ধৰিবলে পাৰা নাই আপুনি একটা সিনিয়ৰ জাৰ্নালিষ্ট হিচাপে গ্ৰাউণ্ড ৰিপৰ্ট কৰি আছে আপুনি কি ক'ব নাই গুটি কথাটো সুমি বৰাক যেতিয়ালৈকে এৰেষ্ট নকৰে এতিয়ালৈকে বহু কথা লুকাই থাকিব এইটো 50% বিশালক 3 দিনৰ কাষ্টডিত লৈছে বিশাল ফুকনক 3 দিনৰ কাষ্টডিত লৈছে 3 দিনৰ কাষ্টডিত আৰক্ষীয়ে কি পায় সেয়া কথা এতিয়ালৈকে খোলাসা কৰা নাই সংবাদ মাধ্যমৰ আগত ৰিপৰ্টাৰৰ আগত কোনো কথা কোৱা নাই ইয়াৰ লোকেল ৰিপৰ্টাৰে হওক বা যিমানখিনি ৰিপৰ্টাৰ আছে কাৰো আগত কোৱা নাই আৰু সুমি বৰাক যেতিয়ালৈকে নধৰিব তেতিয়ালৈকে মূল কথাবিলাক থাকি যাব কাৰণ যেটো নেক্সাস হৈছিল এই নেক্সাসৰ মেইন মানুহগৰাকী আছিল সুমি বৰা যিমানখিনি পইচা অনা হৈছে অনাৰ যেটো প্ৰক্ৰিয়া যেটো লেনদেন হেতু আছিল ফুলি ইলিগেল ফুল ইলিগেল আছিল অনাৰ প্ৰক্ৰিয়াটো আৰু ম্যাক্সিমাম কেশ ধন ম্যাক্সিমাম কেশ কোনো অনলাইন সিস্টেমত পইচা লোৱা নাছিল ম্যাক্সিমাম পইচা লৈছিল তেওঁলোকে কেশ পইচা লৈছিল আৰু যিমানবোৰ মানুহে দিছিল তাত নাম আহিছে ডাক্তৰ নাম আহিছে প্ৰফেসৰ নাম আহিছে সিঙ্গাৰ নাম আহিছে এক্টৰ এক্ট্ৰেছ কোনা পলিটিশিয়ান ব্যাকগ্ৰাউণ্ডৰ ষ্ট্ৰং মানুহ এই মানুহবিলাকৰ নাম আহিছে এই মানুহবিলাকেও এটা প্ৰেছাৰ ক্ৰিয়েট কৰিছে যে সুমি বৰা যদি গ্ৰেপ্তাৰ হৈ যায় যদি সুমি বৰা গ্ৰেপ্তাৰ হয় তেতিয়ালে এই মানুহবিলাকৰ নাম আৰক্ষীৰ আগত পুলিচৰ আগত আহি যাব পাৰে তদন্তত যেতিয়া লব কাষ্টডি লব গতিকে বহুতে কৈছে যে সুমি বৰা ইমান সহজ নহয় আটক কৰাটো আৰু সুমি বৰা পুলিচৰে এটা পাৰ্টে বা পুলিচৰ মানুহে যেনেকে যেটো টাইট বা যিমান ষ্ট্ৰংলি ধৰিবৰ বাবে যেটো তেওঁলোকে
তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিল, ছিষ্টেম কৰিব লাগিছিল, সেইটো কৰা নাই। সেইটো কৰা নাই, আৰু কৰা নাই কাৰণে চুমি বৰা গুৱাহাটী বা গুৱাহাটীৰ পৰা এণ্টায়াৰ 20 কিলোমিটাৰ এণ্টায়াৰ এৰিয়াত চুমি বৰা বিন্দাছ ঘূৰি ফুৰিছে। চুমি বৰাক এনেকুৱা এটা ছিষ্টেমো কৰা হৈছে, লেটেষ্ট যিটো ইনফৰমেশ্যন, যে নিয়েৰেষ্ট যিটো মেঘালয় ষ্টেট আছে তাতো চুমি বৰা গুচি যাব পাৰে হাজবেণ্ডৰ লগত। গতিকে যদি সেইটো হৈ যায় তেনেহ'লে চুমি বৰাক আপুনি নন বেলেবল, মানে তেওঁৰ চুমি বৰাক আপুনি বেল পোৱাৰ পিছতহে চুমি বৰাক লগ পাব, মানে আদালতত যোৱাৰ পিছতহে পাব, আদালতৰ যোৱাৰ পিছতহে লগ পাব, তেতিয়ালে খাম কাটিব। খাম কাটিব। এই যিটো আপোনাৰ পিকচাৰ হৈ আছে এতিয়া, টাইট পিকচাৰ হৈ আছে, এইটো কমপ্লিটলি শ্ল' হৈ যাব, ঢিলা হৈ যাব, আৰু আপুনি আজি যিটো গতি ষ্ট্ৰংলি নিউজ কৰি থকা হৈছে সেইটো নিউজো নহ'ব। আৰু পুলিচ ৰৈ আছে সেই দিনটোৰ কাৰণে, যে যিমান ৰিপৰ্টাৰ যেতিয়া বহি যাব, ৰিপৰ্টিং যেতিয়া উইক হৈ যাব, তেতিয়াই গোটেই বস্তুটো লাহে লাহে ডাউন হৈ যাব, আৰু ডাউন হোৱাটোলৈ ৰৈ আছে। কাৰণ যদি চুমি বৰাক ধৰে, কোনটো আছে ডক্টৰক নাম ক'ব লাগিব, কোনটো পলিটিচিয়ান আছে নাম ক'ব লাগিব। চুমি বৰাটো ডাউন হৈ যাব, আপ হৈ যাব এইবোৰ মানুহ। এই মানুহটোৱে পইচা ক'ৰ পৰা পালে, তেওঁৰ পইচা ক'ৰ পৰা আহিল, কেছ মানি ট্ৰেঞ্জেকশ্যন কৰিছে তেওঁলোকে, যিটো ল হয় ল ভায়লেট কৰিছে তেওঁলোকে, টেক্স দিয়া নাই, টেক্স ফাঁকি মাৰিছে। গতিকে এই গোটেই কথাবোৰ আহিবৰ কাৰণে এটা বিৰাট পাৰ্টি, ডাঙৰ পাৰ্টি, ষ্ট্ৰং পাৰ্টি লাগি আছে, যে চুমি বৰাক ধৰিব নালাগে। চুমি বৰা পলাই ফুৰাটো তেওঁলোকৰ কাৰণে প্ৰফিট। আজিৰ ডেটত সমগ্ৰ নৰ্থ ইষ্টতে যুৱ প্ৰজন্মৰ মাজত যিটো এটা গঢ় লৈ উঠিছে যে এদিনতে কোটিপতি হোৱা, ট্ৰেডিং, ষ্টক মাৰ্কেটৰ নিচিনা ব্যৱসায়বোৰ গা কৰি উঠিছে। আচলতে এই সমগ্ৰ চাৰ্কুলটো কোন পথে গৈছে, আৰু আজিৰ ডেটত এটকা পইচা লৈ 10 টকা পোৱাৰ যিটো মানসিকতা, আচলতে সেইটোৱে কি সূচাইছে সমাজখনক? ট্ৰেডিং ইলিগেল নহয়। ট্ৰেডিং লণ্ডন, আমেৰিকা, দিল্লী, আপুনি পুনে, বেংগলোৰ ট্ৰেডিং চলি আছে। ট্ৰেডিং ইলিগেল নহয়, ট্ৰেডিং লিগেল হয়। ট্ৰেডিং চবেই কৰি আছে, ট্ৰেডিং ইলিগেল নহয়। কিন্তু ট্ৰেডিঙৰ নামত যিটো কৈছে যে মই ট্ৰেডিং কৰিছোঁ, এইটো লিগেল, মই কৰি আছোঁ। কিন্তু মই আপোনাক কৈছোঁ যে মই আপোনাক 30% দিম 60 ডেইজত, দি আপোনাৰ পৰা মই পইচা লৈছোঁ। তাৰপিছত আপোনাক কৈছোঁ আপুনি আৰু এটা মানুহ আনক, মই আৰু এটা মানুহক কৈছোঁ, এইটো ইলিগেল। আপুনি ট্ৰেডিং কৰিছে, আপোনাৰ কোনো কথা ইলিগেল নাই। আমিতো আসাম, নৰ্থ ইষ্ট বহুত পিছত কৰি আছো, ট্ৰেডিং আগৰ পৰাই চলি আছে, ট্ৰেডিং ইলিগেল নহয়। নতুন নিউ জেনেৰেশ্যন বিশাল ফুকন যেতিয়া লিগেলি ট্ৰেডিং কৰিছিল, হি ৰাইট পাৰ্চন, তাৰ ট্ৰেক ৰাইট আছিল। কিন্তু যেতিয়া চুমিক লগ পালে, যেতিয়াৰ পৰা চুমিৰ লগত মিট হ'ল, তাৰপিছত চুমি বৰাই এনেকুৱাই মানুহ আনি দিলে, আৰু বিশাল ফুকনৰ পৰা যেতিয়া টেকনিকটো শিকি গ'ল, যে এইটো টেকনিকত এনেকে কৰিলে আমি বহুত মানুহ আনিব পাৰিম। আৰু বিশাল বৰা ফুকন এটা বিৰাট শাৰ্প ব্ৰেইন ল'ৰা আছিলে। ই যিবোৰ মানুহ টাৰ্গেট কৰিছিল, এই মানুহবিলাক আছিল যোনবোৰে ইলিগেলি পইচা ডেফিনেটলি যিবিলাক মানুহে ইলিগেলি পইচা আনি বেংকত নথৈ ঘৰত ষ্টক কৰে, বিচনাত, গডৰেজত, কোনোবা বেলেগত থয়, সেই মানুহবিলাকক টাৰ্গেট কৰিছিল। যিবোৰ মানুহ ফচিলেও কাইলৈ ক'ব নোৱাৰে মোৰ নাম, যে মই পইচা থৈছিলো, কাৰণ তাৰ পইচা যিটো আনিছে এইটোৱে ইলিগেল চিষ্টেম, তাৰ পইচাটোৱে ইলিগেল, কালা ধন হয় এইটো গোটেই পইচাটো। কোনোবা আপোনাৰ কয়লা বেপাৰী, কোনোবা চুফাৰী বেপাৰী, ইলিগেল পইচা। গতিকে ইলিগেল পইচাটো সদায় ইলিগেল। আৰু বিশাল ফুকন আৰু চুমি বৰাৰ টাৰ্গেট আছিল সেই ইলিগেল পইচাটো। শাৰ্প ব্ৰেইন আছিল বিশাল। আৰু বিশাল যেতিয়া চুমিক লগ পোৱা নাছিল, তেতিয়ালৈকে বিশাল লিগেল ট্ৰেডাৰ আছিল। কিন্তু যেতিয়াই বিশালে চুমিক পাই গ'ল, চুমিৰ যিবিলাক নিডছ আছিল, আৱশ্যকতা আছিল, চুমি আছিল একদম দীপিকা পাডুকন, কেটৰিনা কাইফৰ দৰে ভবা ছোৱালী আছিল, মুম্বাইত থকা ছোৱালী লেখীয়া আছিলে। তেওঁ ভাবিলে, কিন্তু তেওঁ কি আছিল বেকগ্ৰাউণ্ড এইটো তেওঁ পাহৰি গ'ল। তেওঁৰ ফাদাৰ কোন, মাদাৰ কোন, ডিব্ৰুগড়ত বেকগ্ৰাউণ্ড কি, ব্ৰাদাৰে কি চাকৰি কৰিছিল, এইবিলাক পাহৰি গ'ল। তেওঁ বিশালক পালে, বিশালক কেৰি কৰিলে, আৰু বিশালৰ থ্ৰুৱেদি ট্ৰেডিং শিকি ল'লে কেনেকৈ পাৰে, আৰু তাৰপিছত সেই মানুহবিলাকক চব টাৰ্গেট কৰি লৈ আহিল। আৰু মানুহবিলাকৰ কথা হ'ল যে 30% দিব, বিচনাৰ তলত থকা, গডৰেজত থকা পইচাটো দি দিব লাগে। কেছ পইচা দি দিছে 25 লাখ। তেওঁ কৈছে 60 ডেইজত 30% দিম আপোনাক। ই ভাবিছে যে 35 লাখ টকা যদি মই দিছোঁ, তেতিয়াহ'লে মই 60 ডেইজত মোৰ 48 লাখ হ'ব, 52 লাখ হ'ব। সেই চিষ্টেমটোৰ কাৰণে কোনেও এতিয়া ক'ব পৰা নাই যে বিশাল ফুকনক মই পইচা দিছিলোঁ, দিলেই ফচিলে, পুলিচে তাকে ধৰিব। গতিকে এই নতুন যিটো চাম, মই ট্ৰেডিং ভুল নকওঁ, ট্ৰেডিং ইজ এ লিগেল চিষ্টেম। কিন্তু ট্ৰেডিংটোত যিটো ভুৱাকে কৈছে, ফলছকে যিটো কৈছে, যিটো লোভ দিছে, লোভ বুলি যিটো কৈছে, প্ৰফিট বুলি কৈ পেলাই যিটো কৰিছে, এই প্ৰফিটটো ইলিগেল হয়, আৰু এইটো কোনেও কাকো দিব নোৱাৰে। এইটো কাৰণে, আৰু এইটো ক্ৰাইটেৰিয়া ভায়লেট কৰিছে সেবি আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। দুটা চিষ্টেম আছে ইণ্ডিয়াত, এটা আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ই বেংকিং চেক্টৰ চাই, আৰু সেবিয়ে চাই শ্বেয়াৰ মাৰ্কেট চিষ্টেম। এই শ্বেয়াৰ মাৰ্কেটত সেবি আনঅথৰাইজটো ইলিগেল হয়, সেবি অথৰাইজটো লিগেল হয়। আপুনি কৰি আছে এইটো লিগেল সেবি, কিন্তু আপুনি যদি ইলিগেলি কৰিছে, সেবি অথৰাইজ নহয়, এইটো ইলিগেল হয়। ধন্যবাদ। আৰু একটা ওৱান শ্বৰ্ট পৰা কথা ক'বলৈ ক'লে ট্ৰেডিং ইজ এ লিগেল চিষ্টেম, বাট the way he has done all of these things, it becomes completely illegal. The money which collect from entire every person of Dibrugarh district, আমি খান এতিয়া কোনটো
জাগাতে থাকি আছে বেছিভাগ মানুহ কোৱা নিচিনা কোনবা ডক্টৰ আছে কোনবা প্ৰফেসৰ আছে বাট এতিয়া এইটো প্ৰাইম একিউজ কোনটো সুমি বৰা যদি তাইকে এৰেষ্ট কৰে বেছিভাগ মানুহ লাগা খোলাসা আহিব পাৰে বেছিভাগ মানুহ লাগা নাম আহিব পাৰে এটো কাৰণে একটা প্ৰেসাৰ ক্ৰিয়েট কৰিছে কোতে পলিটিশিয়ান আছে হাই প্ৰফাইল আছে ইলিগেল স্মাগলাৰ বিজনেসমেন খান থাকিব পাৰে আৰু ইটুকে সুমি বৰা আৰু কোনটো বিশাল ফুকন নিচিনা মানুহ পৰা টাৰ্গেট কৰিছে কৈছে আৰু টাৰ্গেট কৰা পিছতে এটো পুৰা স্কেম ৰেডি কৰিছে আৰু অলমোস্ট 2000 crore উইদাউট টেক্স বেছিভাগ লেনদেনটো কেশতে হৈছে তো ইটো ইমান দিন পৰা কেনেকা লিগেলাইজ হৈ কেনে থাকিছে ইটো বি ডাঙৰ কোৱেশ্চন আছে ইনকাম টেক্স ডিপাৰ্টমেন্ট কোত থাকিছে ইডি খান কোত থাকিছে এনেকা বেছিভাগ ভেৰিয়াছ ডিপাৰ্টমেন্ট খান লাগা এক্টিভিটিজ ওপৰতে কোৱেশ্চন আহিছে যিটো কাৰণে আজি বিশাল ফুকন ইমান মানুহকে গেমলিং কৰিব পাৰিছে আৰু অলমোস্ট 2000 crore তাখান ইলিগেলি আৰ্ন কৰিব পাৰিছে কোতে কিমান প্ৰপাৰ্টি আছে এটো গড নোজ এতিয়া তাক কেনেকা আমি খান দেখি আছে সামান খান ইয়াতে আছে গাড়ী খান আৰু কিমান জাগাতে তাই লাগা ইলিগেল প্ৰপাৰ্টি আছে তো ফাৰ্দাৰ ডিটেইলছ মখান হৰ্নবিল টিভিতে শেয়াৰ কৰিব টিল দেন কিপ ওয়াচিং হৰ্নবিল টিভি মি ৰিপৰ্টাৰ দীপ শইকীয়া ফ্ৰম ডিব্ৰুগড় পুলিচ ষ্টেচন